গ্ৰাম্যাঞ্চলৰ যিসকল যুৱক আছে তেওঁলোক খেলৰ প্ৰতি আগ্ৰহ কৰিবলৈ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বৰহুলাত। মই পুনে পুনে যাম আৰু দৃশ্যাংশ দেখুৱাম আৰু প্ৰশিক্ষকসকল আছে তেওঁলোকৰ লগত কথা পাতিম। এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মই পুনে পুনে দেখুৱাইছোঁ নিউজ 18 অসমৰ দৰ্শকসকলক আচলতে নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহ কৰিবলৈ তেওঁলোকে এক সুন্দৰ প্ৰয়াস কৰিছে আৰু তেওঁ আন্তঃ ক্লাব টাইকাণ্ডো প্ৰতিযোগিতাত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰশিক্ষকগৰাকী আছে তেওঁলোকৰ লগত মই পুনে পুনে কথা পাতিম। অকণমান আহিবা আপোনাৰ লগত দুআষাৰ কথা পাতোঁ। ক'ত অনুষ্ঠিত হৈছিলে? হয় নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰমণি দত্ত। মই বৰহুলা টাইকাণ্ডো ক্লাবৰ নিয়মীয়াভাৱে এওঁলোকক প্ৰশিক্ষণ দি আছোঁ। যোৱা 20, 21, 22 ডিচেম্বৰ তাৰিখে যোৰহাট কেন্দুগুৰি বাইপাছত অনুষ্ঠিত হোৱা আন্তঃ ক্লাব টাইকাণ্ডো প্ৰতিযোগিতাত আমাৰ বৰহুলা ক্লাবে পদক বুটলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ভিতৰত আপোনাৰ বিশ্ববিক্ৰম শইকীয়াই সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। তাৰ উপৰি তুষাৰ তন্ময়, দেৱাশিষ গগৈ ব্ৰঞ্জৰ পদক আৰু ভাস্কৰ শইকীয়াই চিলভাৰ পদক আনিবলৈ সক্ষম হৈছে। তেওঁলোকক বহুতো ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ভৱিষ্যতে আৰু সুনাম আজুৰি আনিবলৈ সক্ষম হ'ব। হয়, ধন্যবাদ থাকিল আপোনালোক। মই সামগ্ৰিক দৃশ্য নিউজ 18 অসমৰ দৰ্শকক দেখুৱাইছোঁ পোনে পোনে। এক সুন্দৰ প্ৰয়াস কৰিছে আচলতে নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহ কৰিবলৈ তেওঁলোকে এক সুন্দৰ প্ৰয়াস কৰিছে আৰু বিভিন্নজন আছে খেলৰ লগত জড়িত ক্লাবৰ। মই তেওঁলোকৰ লগত যাম। দাদা, এক সুন্দৰ প্ৰয়াস কৰিছে আপোনালোকে। আচলতে নৱপ্ৰজন্মক আপোনালোকে খেলৰ প্ৰতি আগ্ৰহ কৰাৰ এক প্ৰয়াস কৰিছে, তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেইবাটাও পদক আজৰি আনিছে, কি ক'ব? হয়, ধন্যবাদ। জয়তে নিউজ 18 অসমলৈ আমাৰ টাইকাণ্ডো ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বৰহুলা টাইকাণ্ডো ক্লাবে ইতিমধ্যে ইণ্টাৰ ক্লাব টাইকাণ্ডো প্ৰতিযোগিতাত 4টা পদক আজৰি আনিবলৈ সক্ষম হৈছে। বিশ্ববিক্ৰম শইকীয়াৰ নামৰ ল'ৰাজনে ইতিমধ্যে সোণৰ পদক আজৰি আনিছে আৰু দুজনে চিলভাৰ, এজনে ব্ৰঞ্জ পদক আজৰি আনি এই ক্লাবৰ সুনাম কঢ়িয়াই আনিছে। আমি আশা কৰিছোঁ ভৱিষ্যতে এওঁলোকে বৰহুলা টাইকাণ্ডো ক্লাবলৈ আৰু পদক কঢ়িয়াই আনি এই অঞ্চলৰ নাম গৌৰৱ উজ্জ্বল কৰি তুলিব, এই আশা আমি ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। তোমাৰ নামটো কৈ লোৱাচোন প্ৰথমতে। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ শইকীয়া। তুমি ক'ত অনুষ্ঠিত খেলটো? খেলটো যোৰহাট কেন্দুগুৰি বাইপাছত অনুষ্ঠিত হৈছিল। তুমি কি পদক পালা? মই চিলভাৰ পদক পাবলৈ সক্ষম হৈছোঁ। কেনেকুৱা লাগে খেলি পিনি? ভালেই লাগে। কি শ্ৰেণীত পঢ়ি আছা তুমি? মই ক্লাছ 8ত পঢ়ি আছোঁ। কিমান সময় তুমি মানে খেলত প্ৰশিক্ষণ গ্ৰহণ কৰা? 2 ঘণ্টা। 2 ঘণ্টা কৰা। খেলি ভাল লাগে? ভাল লাগে। পঢ়াৰ লগতে খেলিও ভাল লাগে। আমি খেল অলপ চাম, দেখুৱাবানে? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।